য'ত আপোনালোকে উৎসৱ পালন কৰে আমাৰ আদিবাসীসকলৰ যি চাৰহুল পৰ্ব আছে যিটো খাৰী পৰব বুলিও কোৱা হয় কুৰুসকলৰ এই ফেষ্টিভেল লগতে আমাৰ বিৰছা মুণ্ডা জন্ম জয়ন্তীটো অলৰেডি জনজাতি গৌৰৱ উৎসৱ বুলি ভাৰতত পালন কৰা হয় বীৰ বুধু আমাৰ ভগত জয়ন্তী কুৰুসকলৰ ইয়াৰ লগতে বাকিখিনি কৰম পূজা হুল দিৱস এইবিলাকটো আগৰ পৰাই উদযাপন কৰা হৈছে যিখিনি দিৱস আগৰ পৰাই চৰকাৰীভাৱে ঘোষণা কৰা নাই এই গোটেই দিৱসখিনি অহা ৰঙালী বিহুৰ সময়ত চৰকাৰীভাৱে আমি ঘোষণা কৰিম যাহাতে সবে বড়োলেণ্ডৰ কেলেণ্ডাৰত আহি যায় এই বছৰ আমি এই সাহিত্য সভাবিলাকৰ কাৰণে নিজৰ কিতাপ পত্ৰ ছপোৱাৰ কাৰণে নিজৰ ভাষাৰ ওপৰত সেমিনাৰ কৰাৰ কাৰণে ৰিচাৰ্চ কৰাৰ কাৰণে নিজৰ ভাষাৰ ওপৰত বিভিন্ন লিটাৰেচাৰ বনোৱাৰ কাৰণে প্ৰত্যেকটো সাহিত্য সভাক আমি বড়োলেণ্ডত এইবাৰ কমিউনিটি ফাণ্ডিং দিবলৈ গৈ আছো যাতে প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ ভাষা জীয়াই ৰাখিব পৰা যায় প্ৰত্যেকটো জনগোষ্ঠী কালচাৰেল ফেষ্টিভেলৰ কাৰণে আমি কমিউনিটি ফাণ্ডিং দিবলৈ গৈ আছো ৰাস্তা দলং এইবিলাক হৈ থাকিব স্বাধীনতাৰ পৰা ৰাস্তা দলং বনাই আছে আৰু এইটো কাম চলি থাকিব কিন্তু প্ৰত্যেকটো জনগোষ্ঠী যাতে আত্মা সন্মান লৈ জীয়াই থাকিব পাৰে ইয়াৰ কাৰণে প্ৰথম আজিৰ বিটিআৰ চৰকাৰ আমি দায়িত্ব লৈছো প্ৰত্যেকটো জনগোষ্ঠীৰ দায়িত্ব লৈছো আৰু এই বছৰ আমি ঘোষণা কৰিবলৈ গৈ আছো প্ৰত্যেকটো জনগোষ্ঠীত 25 লাখ টকা কৰি দিয়া হ'ব আপোনালোকৰ মিউজিয়াম বনোৱাৰ কাৰণে নিজৰ কুৰুকৰ কাৰণে কুৰুক আমাৰ মুণ্ডাৰীৰ কাৰণে মুণ্ডাৰী সান্থালীৰ কাৰণে আমাৰ যিমান জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীক 25 লাখ টকা দিয়া হ'ব যাহাতে নিজৰ ভাষা সংস্কৃতি ধুনীয়া এটা মিউজিয়াম বনাই ল'ব পৰা যায় ৰঙালী বিহুৰ সময়ত আমি